এবেগ খাৰৰ দাম ৫০ ৫০০ ৬০০ ৭০০ ৮০০ টকা আৰু এতিয়া আমি কম দামত ধান বিকিছোঁ এইবিলাক কথা ক'বাইছে আমাৰ লগত খেতি কওকচোন সিমন্ত মামাকে চুমা খাই গৈ তাৰ পুৱেকক চুমা নাখায় বেলেগ ধান নিদিম দেই পইচা কম দামত ধান নিদিম কিন্তু চাচোন কিমান ৰং ৰঙীয়া চকচকীয়া ধান বৰ্তমান সময়ত অসমত বড়ো খেতিৰ চপোৱাৰ সময় আৰু এই সময়ছোৱাত খেতিয়কসকলে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ যিহেতু এইটো হৈছে বাৰিষা বতৰ আৰু নেৰানেপেৰা বৰষুণৰ ফলত খেতিয়কসকলে পথাৰৰ পৰা সোণগতি ঘৰলৈ চপাই অনাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে আৰু যি দুই একে পথাৰৰ পৰা চেক বুজি ধানবোৰ ঘৰলৈ আনিছিল আৰু নেৰানেপেৰা বৰষুণৰ ফলত ধানবোৰ শুকুৱাব নোৱাৰি এইদৰে কেঁচাই কেঁচাই খুব কম মূল্যত বেপাৰীক বেচিব লগা হৈছে কিন্তু এইখিনিতে অসম চৰকাৰক মই ধন্যবাদ দিবই লাগিব যিহেতু অসম চৰকাৰে গাঁওবোৰত বৃহৎ বৃহৎ নাট্যমঞ্চৰ ৰংগমঞ্চৰ সাজি দিয়াৰ ফলত এইদৰে আপোনালোকে যে স্ক্ৰীণত দেখি আছে চাওক খেতিয়কসকলে তেওঁলোকৰ যি ধান সেই নাট্যমঞ্চতে সোমোৱাই এইদৰে তেওঁলোকে গতিবিধান লগাবলৈ সক্ষম হৈছে এক বিঘা ধানত কেমন পৰিলে 40 30 কম পৰিছে ন যোৱাবাৰ কি 50 মোন পৰিছিলে বোলে 40 মোন পৰিছে 40 কেমন বেচিব আজি 400 বস্তা বোলে 400 বস্তা আৰু এজন খেতিয়ক আছে খেতিয়কজনে মানে ধান বেচিবৰ কাৰণে আজি যুঁজা চলাই আছে তেওঁ মনৰ কথা জানো ককা কেইবিঘা কৈছিলে ধান এবাৰ 9 বিঘা এনে আপোনাৰ আইডিয়াত মানে বিঘা কেমনকৈ আহিছে 30 মোন এতিয়া যে ধান যে বেচিব এইটোতো আপোনালোকে কেঁচাই বেচিছে তাৰমানে হেৰি শুকুৱাই ৰাখিবলৈ ৰ'দটো নাই বতৰ বেয়া ন ৰ'দ নাই এতিয়া কেঁচাই বেচিব এতিয়া মোন কেনেকৈ দিছে এইটো 500 টকা মোন এইটো মিলত যাব কেঁচা ধানটো মিলত এতিয়া হেৰি 500 টকাকৈ যে দিছে আপোনালোকৰ লছ হোৱা নাই জানো লছ মানে বিক্ৰী নকৰিলেও নহয় অঁ তেল খাৰ কিনা ধাৰ মাৰিব লাগে ন আৰু এই কাম কৰা মানুহক পইচা দিব লাগিব গাড়ী পইচা দিব লাগিব কিন্তু শুকাই ৰাখিলে দামটো বেছি পোৱা যাব নেকি দামটো বেছি পোৱা গ'ল হয় এতিয়া বৰ্তমান 700 মান টকা পোৱা গ'লেহেঁতেন শুকুৱাই ৰাখিলে ন এতিয়া ধানৰ দামটো বঢ়াবৰ কাৰণে আমাৰ মামাক আৰু মোদী চাচাক কি ক'ব আপুনি ধানৰ দামটো বঢ়ালে ভাল আৰু ন দামটো বঢ়ালে ভাল আৰু আজি এয়া ধান বেচিবলৈ এই বস্তাত মানে ৰেডি কৰি থকা হৈছে প্ৰায় 400 বস্তা ধান বেচিব আজি এখেতলোকে কিন্তু এখেতলোকৰ মানে মনটো অলপ ডাৱৰীয়া হৈ আছে কিয়নো ধানৰ বজাৰত ধানৰ দামটো কম এই ককাই এই আপোনালোকে যে ধান খেতিটো কৰিছে কিন্তু আজিকালিতো মানে আগৰ নিচিনা মানে ঘৰতে ধানৰ বীজটো নাৰাখে এইটো দোকানৰ পৰা কিনিব লাগে পেকেট কঠীয়া কিনিব লাগে এতিয়া আপুনি কোনটো জাতৰ কঠীয়া লগাইছিলে নাম কি আছিলে 838 এইটো কি 880 আৰু এটা কি ভীম নে কি ওলাইছিল যে এইটো কেনেকুৱা ভীমটো ভাল ভীমটো তাৰপিছত আকৌ এটা 40-45 এইটো কি হাইব্ৰিড প্ৰজাতি নেকি হাইব্ৰিড ন এইটো কিমান আহে বিঘা এইটো 35 পৰা 40 ভাল হ'লে 50ও মাৰে বুলি শুনিছোঁ মাৰে মাটিটো ভাল মাটি হ'ব লাগিব মাটি হ'ব লাগিব এতিয়া আপোনালোকে এইটো কিমান আহিছে আপোনালোকৰ এইটো 35 মোন আহিছে 35 মোন এতিয়া 500 টকাকৈ মোন বিক্ৰী কৰিছে কেঁচাতে আৰু হয় এই দেখিছোঁ ধান এই পানীয়ে ওলাই আছে দেখোন ধান এইটো কি কৰিব এইটো মিলত যাব ন কেঁচা মিলত যাব চিৰা মিলত যাব চিৰা মিলততো কেঁচা ধানেই লাগে আৰু কেঁচা ধানেই এতিয়া 500কৈ দিছে আপোনালোকৰ লছ হৈছে নে লাভ হৈছে লছ মানে কি কাম কৰা মানুহ দিবই লাগিব টকা নিদিলেও উপায় নাই আচ্ছা সেই ধানৰ দামটো বঢ়াবৰ কাৰণে মামাক আপুনি কি অনুৰোধ জনাব আমাক জনাব লাগিব যে আমাৰ খেতি আকৌ বহুত ক্ষতি হৈছে লছ হৈছে সাৰৰ তেলৰ দাম বাঢ়িছে তেলৰ দাম বেছি গতিকে সেইটো হিচাপত ধানৰ দামটো কমি আছে আৰু ধানৰ ৰেটটো বহুত কমচে কম 700 টকা থাকিব লাগিছিলে নহয় ধানটো শুকুৱাই বেচিলে 700-750 পোৱা যাব কিন্তু এতিয়া কেঁচাত দামটো কম দিছে কেঁচাতে 700 মান টকা পাব লাগিছিলে তেতিয়া খেতিয়কৰ লাভটো হ'লে ন হয় তেতিয়া মামাক মানে এইটোৱে অনুৰোধ আৰু যে খেতিয়কসকলৰ মুখলৈ চাই ধানৰ দামটো মানে অলপ বঢ়াই দিব লাগে
হয়নে নহয়? হয় হয় এটা এতিয়া যে এই খেতিয়কসকলে এখেতসকলে ধৰক ইমান কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই খেতি কৰিছে হা, কিন্তু খেতিটো এতিয়া মানে খেতি চপোৱাৰ পিছত এতিয়া মানে এই বতৰটো বেয়া, গতিকে শুকুৱাই ৰাখিব নোৱাৰে, কেঁচাতে বেচিব লগা হৈছে, গতিকে দামটো এতিয়া কম দিছে। নিদিলেও হ'ল গ'লা সিহঁতক নহয়, খেতি কৰাখিনিয়ে গম পাইছোঁ। এতিয়া আপুনিতো ধানটোতো শুকুৱাই ৰাখিব নোৱাৰে, নোৱাৰোঁ আকৌ। বৰষুণ পৰি আছে। মানুহ আমাৰ ঘৰত দুটা মানুহ ইমান সোপা ধান কেনেকৈ শুকাওঁ আকৌ? এতিয়াতো বেচিব লগা হৈছে, এতিয়া দামটো কম। কিয় দাম নেদোঁ, ধানে নেদোঁ, তাৰ গেলা দুখীয়া মানুহক দিম গেলা। এতিয়া আপুনি কাম কৰা মানুহবিলাকক ধান কটা গাড়ী এইবিলাক ভাড়া টকা পইচা ক'ৰ পৰা দিব? ধান নিবেচিলে যা কি মাটি আৰু এবিঘা লাগে দৰকাৰ বুলি বিক্ৰী কৰি দিম, তেওঁক কেলা কাম কৰা মানুহক পইচা দিম। দামটো বহুত দাম কম ন? ইমান কম দামত চালে এবেগ খাৰৰ দাম 500, 600, 700, 800 টকা, আৰু এতিয়া আমি কম দামত ধান বিক্ৰী কৰিম। এইবিলাক কথা ক'বাইছে। আমাৰ লগত খেতি কৰকচোন, এইকেইটা লোকৰ ওপৰত পাইছে যে সেইকাৰণে তেনেকুৱা কথা কোনে পাইছে? বেপাৰীকেইটাই এতিয়া কৰা মানুহখিনিয়ে গম পাইছে কিমান কষ্ট। এতিয়া কেঁচা ঘাম ওলাই গৈছে ধান উলিয়াওঁতে। আপুনি এটা কাম কৰক, আমাৰ এই হিমন্ত মামাক অনুৰোধ জনাওক যে ধানৰ দামটো এই নাই সেই তাক হিমন্ত মামাক মাইকী মানুহে লৌৱাই লৈ ফুৰিছে, টকা দি বুলিয়া কৰিছে বোলে। একে পয়খেনে ঘূণেখেনক লৌৱাই লৈ ফুৰিছে, মোবাইলত চাই আছোঁ নহয় আমি। হা হিমন্ত মামাকহে চুমা খাই গৈ তাৰ পয়কক চুমা নাখায় বোলে। সেইটো মিটিঙত আহোঁতে মৰমতে খাইছে। জানো নাজানো তেওঁ শুনাটো ক'বাই লাগিব, আমি আৰু কোনা মানুহ আৰু ধান নিদিম দেই, পইচা কম দামত ধান নিদিম। কিন্তু চাচোন কিমান ৰঙৰঙীয়া চকচকীয়া ধান, কম দামত দিম নহয়। এতিয়া ধান নিবেচিলে যে আপুনি ক'ৰবাত কেনেকৈ দিম মাঠেওতো দিবাইতো লাগিব। শুকুৱাই ৰাখিব নোৱাৰিব এতিয়া বৰষুণ, এতিয়া সাৰ ভাঙি এতিয়া শুকাই ল'মতো। বৰষুণ বতৰ এতিয়া নেৰা নেপেৰা বৰষুণ পৰিছে, সেইটো বুলি পেলাই আমি তোক এনেই দিব লাগিব। গাছ মাৰি যাব গাছ মাৰ তেওঁ নেদং। সঁচাই নেকি? নেদঙেই। এতিয়া চবে বেচিছে এইবিলাক 500 টকা মোন বেচিছে। 500 টকা এবেগ খাৰৰ দামত নহয়, ধান বিক্ৰী কৰিব লাগে। ধানটো বেচিব লাগিব, নহ'লে আপুনি পইচা ক'ত পাব? য'তে নাপাওঁ পাম আৰু দিম তোন।